বাউখীৰ শ্ৰী শ্ৰী বাৰগোপাল সভাত ধৰ্মীয় শোভাযাত্ৰাৰে উখল মাখল পৰিৱেশ। বাউখী গাঁও উন্নয়ন সমিতি আৰু বাউখী যুৱ সংঘৰ সৌজন্যত বাউখীৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত শ্ৰী শ্ৰী বাৰগোপাল সভা আজি উলহ মালহেৰে উদযাপন কৰা হয়। তদুপলক্ষে এইবেলি ৩৭ সংখ্যক শ্ৰী শ্ৰী বাৰগোপাল সভাৰ ধৰ্মীয় শোভাযাত্ৰা উদ্বোধন কৰে ভকত কেশৱ চন্দ্ৰ দাসে। আয়তীৰ উৰুলি নাম প্ৰসংগৰে উলিওৱা ধৰ্মীয় শোভাযাত্ৰাই বাউখীৰ চৌপাশে এক নান্দনিক পৰিৱেশে বিৰাজমান হৈ পৰে। এই সময়ছোৱাত কৃষ্ণ বলোৰামক গয়াৰহে পদূলিয়ে পদূলিয়ে চৰণ ধুৱাই আশীৰ্বাদ গ্ৰহণ কৰাৰ দৃশ্য অতিকৈ মনোৰম হৈ পৰে। যুৱক যুৱতী পুৰুষ মহিলাই অংশগ্ৰহণেৰে গাঁৱৰ মাজেৰে উলিওৱা ধৰ্মীয় শোভাযাত্ৰাই বাউখী গাঁৱৰ চৌপাশে এক আধ্যাত্মিক পৰিৱেশত উলহ মালহ হৈ পৰে। আমাৰ এই বাৰগোপাল সভা অনুষ্ঠান কৰা হৈছিল এই বছৰ ৩৭তম। এই বছৰলৈ ৩৭ বছৰে ধৰি আমি বাৰগোপাল সভাখন কৰি আহিছোঁ। ই এখন ধৰ্মীয় অনুষ্ঠান। এই ধৰ্মীয় অনুষ্ঠানত আমি শ্ৰীকৃষ্ণৰ মহিমা প্ৰচাৰ কৰাৰ কাৰণে জনমানসত যাতে ধৰ্মৰ অনুভূতি আহে তাৰ বাবে আমি সদায় প্ৰচেষ্টা চলাই আহিছোঁ। আৰু এই প্ৰচেষ্টা শ্ৰীকৃষ্ণৰ আশীৰ্বাদতেই প্ৰৱাহমান হৈ থাকিব। যেতিয়ালৈকে এই বাউখী গাঁৱৰ জনসাধাৰণ জীয়াই থাকিব তেতিয়ালৈকে এই সভাখন আমি চলাই নিম বুলি আটাইয়ে প্ৰতিশ্ৰুতিবদ্ধ হৈ পৰিছোঁ। এই সভাখনৰ জৰিয়তে আমাৰ বাউখী ৰাইজৰ লগতে এই অঞ্চলৰ সমূহীয়া ৰাইজ তথা বিশ্ব শান্তিৰ বাবে এই সভাখন আমি প্ৰতি বছৰে বহাগৰ ৫ তাৰিখত অনুষ্ঠিত কৰি আহিছোঁ আৰু কৰি যাম। কৃষ্ণ আজি পবিত্ৰ ৫ বহাগ আৰু বিগত ৩৭টা বছৰ ৩৭টা বৰ্ষ আমি অতিক্ৰম কৰিছোঁ শ্ৰী শ্ৰী বাৰগোপাল মহোৎসৱ। আৰু এই বাৰগোপাল সভা ৩৭ বছৰৰ পূৰ্বেই এই বৃক্ষ জুপি আমি পুতিছিলোঁ আজিৰ পৰা ৩৭ বছৰ পূৰ্বেই। আৰু নিৰবিচ্ছিন্নভাৱে ইয়াক ধৰি ৰাখিছোঁ। আমাৰ লক্ষ্য এটাই, এই কৃষ্ণ সংস্কৃতিৰ মাধ্যমেৰে জগতত যি আজি কটা মৰা বিভিন্ন হিংসা হত্যাৰ লীলা চলিছে তাক ৰোধ কৰিবৰ কাৰণে এই কৃষ্ণ ভক্তিৰ মহিমা আমি প্ৰচাৰ কৰাটোৱে আমাৰ মূল উদ্দেশ্য। বিগত বছৰবোৰত আমি এই নিৰবিচ্ছিন্নভাৱে বাউখীৰ এই যুৱক যুৱতী আৰু ওচৰ পাজৰৰে অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ আজি এই কৃষ্ণ মহিমা আমি প্ৰচাৰ কৰি আহিছোঁ। লক্ষ্য এটাই, কৃষ্ণ সংস্কৃতি প্ৰচাৰ কৰাটোৱে আমাৰ লক্ষ্য। আজি তদুপলক্ষে এক বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হৈছে, কি ক'ব? বিশাল শোভাযাত্ৰাৰ জৰিয়তেও আমি এইটোৱেই বাতাবৰণ সৃষ্টি কৰোঁ যে ভক্তিৰ মহিমাৰে ভক্তিত গদগদ হৈ এটা শান্তিৰ পৰিৱেশ, এটা শান্তিৰ এটা বাতাবৰণ যাতে সৃষ্টি কৰিব পাৰি জগতত, এইটোৱে মূল উদ্দেশ্য। কৃষ্ণই স্বয়ং ভগৱানেও দুষ্টক দমন আৰু সন্তক পালন কৰিছিল। আৰু এই কৃষ্ণ সংস্কৃতিৰ মাধ্যমেৰে দুষ্কৃতিক নাশ কৰি সংস্কৃতি প্ৰতিষ্ঠা কৰাই আমাৰ মূল উদ্দেশ্য। আৰু ইয়াৰ জৰিয়তে আমি জগতত এটা শান্তিৰ বাতাবৰণ, এটা বিশ্বত যাতে শান্তিৰ প্ৰতিষ্ঠা হয় কৃষ্ণ সংস্কৃতিৰ মহিমাৰে আমি তাকেই আজি আমি প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।